নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ 16 নম্বৰ ভিডিঅ'। আজি ভিডিঅ'টোত আমি এক্সাৰচাইজ 3.6ৰ 5 কুৱেশ্যনৰ পৰা আলোচনা কৰিম। ইতিমধ্যে আমি আগৰ কুৱেশ্যনটোত এক্সাৰচাইজ 3.6ৰ 1ৰ 3 নম্বৰ কুৱেশ্যনটোলৈকে আলোচনা কৰিলোঁ। আজি আমি 1ৰ 4 নম্বৰ কুৱেশ্যনটোৰ পৰা আলোচনা কৰিম। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত বা তলৰ ডেছক্ৰিপশ্যনত লিংক পাবা। সেই আগৰ ভিডিঅ'খিনি চাইহে এই 16 নম্বৰ ভিডিঅ'টোত আহিলে তোমালোকে বুজি পাবা। এতিয়া বেছিকেলি এক্সাৰচাইজ 3.6ৰ প্ৰথম কুৱেশ্যনটোত কৈছিলে ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণৰ জোৰকেইটা সমাধান কৰা। আমাৰ এতিয়া 1 নম্বৰ কুৱেশ্যনটোৰ আণ্ডাৰত কিছুমান সমীকৰণ দিয়া আছিলে, সেইবোৰ যিবোৰ ৰৈখিক সমীকৰণ নহয়। প্ৰথমে সেইবোৰক ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰি ল'ব লাগিব আৰু তাৰপিছত সমাধান কৰিব লাগিব। ইতিমধ্যে ইয়াত 3টা অংক কৰিলোঁ, আজি 4 নম্বৰটোৰ পৰা চোৱা। এতিয়া ইয়াত 4 নম্বৰ কুৱেশ্যনটোত কি দিছে 5/x-1 প্লাছ 1/y-2 ইকুৱেল টু 2। এইটো তোমালোকে দেখিয়ে গম পাইছা এইটো ৰৈখিক সমীকৰণ নহয়, কাৰণ x আৰু y তলত আছে। ঠিক আছে, ঠিক তেনেকৈ এই তলৰ সমীকৰণটোতো একেই 6/x-1 মাইনাছ 3/y-2 ইকুৱেল টু 1। এইটো ৰৈখিক সমীকৰণ নহয়। জেনেৰেলি আমি শিকিছিলোঁ ৰৈখিক সমীকৰণবোৰ এনেকুৱা টাইপৰ হয়, 2x প্লাছ 3y ইকুৱেল টু 5 ধৰি লোৱা, বা x মাইনাছ 2y প্লাছ 5 ইকুৱেল টু 0। বেছিকেলি আমাৰ ৰৈখিক সমীকৰণটো এইটো ফৰ্মত থাকিব লাগে, ax প্লাছ by প্লাছ c ইকুৱেল টু 0। কিন্তু এই ওপৰটোৱে হওক বা তলটোৱে হওক কোনো এটা সমীকৰণ এই ফৰ্মটোত পৰা নাই। ডেট মিনছ ওপৰটো বা তলটো ৰৈখিক সমীকৰণ নহয়। তেন্তে আমি প্ৰথমে এই সমীকৰণকেইটাক ৰৈখিক সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব, তাৰপিছত সমাধান কৰিব লাগিব। কেনেকৈ কনভাৰ্ট কৰে আগৰ ভিডিঅ'ত শিকাইছিলোঁ, আকৌ চাই যোৱা। কনভাৰ্ট কৰা মানে আমি দুটা বেলেগ চলক ইউজ কৰিব লাগিব, x আৰু y সলনি। দিয়া আছে প্ৰথম সমীকৰণটো দিয়া আছে 5/x-1 প্লাছ 1/y-2 ইকুৱেল টু 2। এইটো মই এনেকৈ লিখিব পাৰিমনে? ভালকৈ চাবা, অকণমান লাইনটো বেকা হৈছে। এইটো কেনেকৈ লিখিব পাৰিমনে? 5 ইনটু হোল ব্ৰেকেট 1/x-1। কেলৈ লিখিব পাৰিলোঁ? কাৰণ 5ৰ তলত একেটা আছে। আমি জানো যে সকলো সংখ্যাৰ তলত একেটা থাকে। তেন্তে এই 1ৰ লগত এই তলখিনি পূৰণ কৰিলে x-1 হ'ব তলত, আৰু ওপৰৰ 5ৰ লগত 1 পূৰণ কৰিলে 5 হ'ব। ডেট মিনছ মই এই বস্তুটোকে এনেকৈ ভাঙি লিখিছোঁ। কেলৈ লিখিছোঁ অলপ দেৰিকৈ গমেই পাবা, বা যিসকলে আগৰ পৰা ভিডিঅ'বোৰ চাই আছে তেওঁলোকে গমেই পালা। ঠিক তেনেকৈ ইয়াতো কেনেকৈ লিখিব পাৰিম? ইয়াত বেলেগ সংখ্যা নাই, মই সেইকাৰণে 1 লিখিব পাৰিম। 1 হোল ব্ৰেকেট 1 ইনটু হোল ব্ৰেকেট y-1/y-2 ইকুৱেল টু 2। এইটো দি দিয়া সমীকৰণ 1। এই গোটেইটো কি তেন্তে? সমীকৰণ 1। ঠিক তেনেকৈ আৰু এইটো সমীকৰণ কি দিয়া আছে? 6/x-1 মাইনাছ চিন আছে ইয়াত 3/y-2 ইকুৱেল টু 1। এইটো যদি মই লিখিবলৈ ইচ্ছা কৰোঁ লিখিব পাৰিম 6 ইনটু, কাৰণ ওপৰত 6 আছে, হোল ব্ৰেকেট 1/x-1। তেতিয়া কি হ'ব? কাৰণ তেতিয়া 6ৰ তলত একেটা আছে, 1ৰ লগত এই তলখিনি পূৰণ হ'লে এইটো পাম, আৰু 6ৰ লগত 1 পূৰণ কৰিলে ওপৰ 6টোৱে পাম। মাইনাছ চিনডাল মাইনাছ ভাগে আহিব, তাৰপৰা 3 ইনটু হোল ব্ৰেকেট 1/y-2 ইকুৱেল টু কিমান হ'ব? 1 হ'ব। এইটো দি দিয়া সমীকৰণ 2। এতিয়া 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো চোৱাচোন, কিবা মিল নিচিনা দেখিছা নি? চোৱাচোন, প্ৰথম এই 1 নম্বৰ সমীকৰণটোতো প্ৰথমতে কি আছে? 5 ইনটু 1/x-1। 2 নম্বৰ সমীকৰণটোতো প্ৰথমে কি আছে? 6 ইনটু 1/x-1। বেছিকেলি ক'ব গ'লে এই বস্তুটো 1/x-1 আৰু ইয়াৰ 1/x-1 এই দুটা কমন আছে। ঠিক তেনেকৈ এই দ্বিতীয় পাৰ্টটোত প্ৰথম এইটোৰ লগত এইটো কমন আছে, গম পালোঁ। ঠিক তেনেকৈ আমাৰ এইটোৰ লগত এইটো কমন আছে, হয়নে? তেন্তে এই 1/x-1ক আমি কিবা এটা আখৰে ধৰি ল'ম, বেলেগ এটা আখৰ। সেইটো পি কিউ ইউজ কৰিব পাৰা, বা তুমি UV ইউজ কৰিব পাৰা। ঠিক তেনেকৈ ইয়াত এই 1/y-2ক বেলেগ এটা আখৰে ধৰি ল'ম। তেতিয়া 1 নম্বৰ সমীকৰণটোৰ সহায়ত আমি বেলেগ এটা সমীকৰণ পাম, যাক 3 বুলি নামাকৰণ কৰিম, আৰু 2 নম্বৰ সমীকৰণটোৰ সহায়ত বেলেগ এটা সমীকৰণ পাম, যাক 4 বুলি নামাকৰণ কৰিম। তাৰ বাবে আমি কি কৰিব লাগিব? এই প্ৰথমকেইটা কমনকেইটা কি? 1/x-1, তাক বেলেগ এটা আখৰে ৰিপ্লেচ কৰিব লাগিব। ঠিক তেনেকৈ দ্বিতীয়টো 1/y-2ক বেলেগ এটা আখৰে ৰিপ্লেচ কৰিব লাগিব। তেন্তে লিখা ধৰা হওক 1/x-1 ইকুৱেল টু p এ ধৰি লৈছোঁ মই, p আগৰ বোৰত p ধৰিছোঁ যিহেতু, আৰু
এইটো কি ধৰিম 1/y-2 সেইটো কুৱেশ্যনটো চাই ধৰিব লাগিব ইকুৱেল টু কিউ এতিয়া তেন্তে এইটো যদি ধৰি লওঁ তেন্তে সমীকৰণ 1টো কেনেকুৱা হৈ যাব অলপ ভালকৈ চোৱা সমীকৰণ 1ৰ পৰা সমীকৰণ 1টো ভালকৈ চাবা এইটো কি হ'ব 5 এইটো 5 পূৰণ 1/x-1 জেগাত মই p লিখিব পাৰিম নে কাৰণ 1/x-1 মানে p ধৰিছোঁ মানে 5 পূৰণ p বেসিক্যালি মই এইটো যদি ক'বলৈ যাওঁ 5p হৈ যাব এটা লাইন দেখাই দিছোঁ 5 পূৰণ এইখিনি জেগাত মই p লিখিলোঁ প্লাস এইটো কি হ'ব 1 পূৰণ 1/y-2 জেগাত কি লিখিব পাৰিম q ইকুৱেল টু এইটো 2 এটোকে যদি তুমি সিম্পলিফাই কৰা কিমান হ'ব 5 ৰ লগত p পূৰণ কৰিলে 5p প্লাস 1 ৰ লগত কিবা এটা বস্তু পূৰণ কৰিলে সেই সংখ্যাটোৱে থাকিব q হ'ব ইকুৱেল টু 2 এটো দিতিয়া সমীকৰণ কিমান হ'ব 3 হ'ব কাৰণ এটো 1 এটো 2 এটো 3 এতিয়া সমীকৰণ 2 পৰা সমীকৰণ 2 টো তেন্তে কেনেকৈ লিখিব পাৰিবা 6 পূৰণ 1/x-1 মানে কি ধৰিলা তেন্তে p সৰি এডাল মাইনাস চিন -3 বাকিবোৰ সব একে থাকিব 3 ইনটু 1/y-2 মানে কিউ ধৰিলা ইকুৱেল টু 1 এটো হৈ যাব তেন্তে প্ৰথমটো 6p - 3q ইকুৱেল টু 1 এতিয়া আমি দুটা সমীকৰণ পাই গলো বেলেগ বেলেগ এটা 3 এটো 4 তেন্তে আমি বেসিক্যালি 3 আৰু 4 সমাধান কৰিব লাগিব তাৰ ফলত আমি p আৰু q ভ্যালু পাম আৰু হেগিটা ইয়াত যদি বহাই দিও x আৰু y ভ্যালু পাই যাম তেন্তে আমাৰ এতিয়া মেইন এম টু হল 3 আৰু 4 সমাধান কৰা সমাধান কৰিবলৈ বেসিক্যালি কি ইউজ কৰিবা অপনয়ন পদ্ধতি কৰিবলৈ কি কৰিব লাগিব প্ৰথম 5 আৰু 6 লসাগু ল'ব লাগিব 5 আৰু 6 লসাগু কিমান অকল একে যাব আৰু বেলেগে না যায় 5 আৰু 6 লসাগু হল 30 তেন্তে এই 5 কো 30 বনাব লাগিব 6 কো 30 বনাব লাগিব তাৰ কাৰণে সমীকৰণ 3 লগত কি ইনটু কৰিব লাগিব 6 আৰু সমীকৰণ 4 লগত কি ইনটু কৰিব লাগিব 5 হেবু কথা অলৰেডি তোমালকে জানা সমীকৰণ 3 ইনটু 6 কাৰণ মই এই p আগত থকা সংখ্যাটো একে কৰিম তেন্তে এইটো লগত 6 পূৰণ কৰা মানে গুটেটো লগত 6 পূৰণ হ'ব 5 6 গুণ 30 30p প্লাস এটো কিমান হ'ব 6q ইকুৱেল টু 2 লগত 6 পূৰণ কৰিলে 12 ঠিক তেনেকৈ 4 লগত কি পূৰণ কৰিম 4 লগত 5 5 পূৰণ কৰিলে এটো 30p minus 5 3 গুণ 15q এটো হ'ব 5 5 গুণ 5 এতিয়া এডাল ক্লোজ এই সমীকৰণ কিটা মাইনাস কৰিছো এখানে মাইনাস চিনডাল দি লৈছো আৰু মাইনাস কৰিলে জানা নহয় তলৰ চিনবোৰ চেঞ্জ হৈ যায় মানে ইয়াত প্লাস আছে আমি ধৰিম মাইনাস ইয়াত মাইনাস আছে আমি ধৰিম প্লাস ইয়াত প্লাস আছে আমি ধৰিম মাইনাস তেন্তে এটো লগত এটো কেনসেল ঠিক আছে তেন্তে 6 লগত যদি 15 যোগ কৰা কিমান হ'ব কাৰণ যোগে যোগে যোগ এটো হ'ব 21 কিউ ইকুৱেল টু 12 পা 5 গলে 7 থাকিব that means তুমি ইয়াৰ পৰা কিমান পাবা q ইকুৱেল টু 7 আৰু 21 টো এবাৰে পূৰণ হৈছে ফালে গলে ডিভাইড হ'ব that means তুমি পাবা ইয়াৰ পৰা q ইকুৱেল টু কটাকটি কৰিলে 7 7ক এবাৰ গল 7 21ক 3 বাৰ গল 1/3 তেন্তে q ভ্যালু পালা কিমান পালা 1/3 পালা ঠিক আছে তেন্তে এই q ভ্যালুটো যদি সমীকৰণ 3 ত বহাই দিও p ভ্যালু পাম তেন্তে আমাৰ প্ৰথম এমটো কি হ'ব লাগিব p আৰু q ভ্যালু বিচৰা q মান সমীকৰণ 3 ত বহুৱাই সমীকৰণ 3 টো কি আছিল 5p প্লাস q এটা q বুলি নিলিখিবা q ভ্যালুটোৱে বহাই দিয়া q ভ্যালুটো কিমান 1/3 ইকুৱেল টু কিমান 2 এটো সিম্পলিফাই কৰা তাৰ কাৰণে 5p টো এফালে ৰাখা তাৰপা 1/3 টো ইফালে লৈ যোৱা 2 মাইনাস কিমান হ'ব 1/3 কাৰণ এপিনে প্লাসত আছিল এটা 5p ইকুৱেল টু এই দুটা লসাগু লোৱা 2 এর তলত 1 আছে 1 আৰু 3 লসাগু 3 2 3 গুণ 6 মাইনাস 1 that means এটো পাবা 5p ইকুৱেল টু 5/3 5 টো এপিনে পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ that means মই এটো কেনেকৈ লিখিব পাবা 5/3 ইনটু 1/5 কাৰণ ইফালে 5 হৈছে ইফালে আহিলে 1/5 হ'ব 5 5 কেনসেল তেন্তে p ভ্যালু কিমান পালা p ভ্যালু 1/3 পালা ঠিক আছে p ভ্যালু কিমান পালা 1/3 তেন্তে আমি p পালো q পালো তেন্তে p আৰু q পালে আমি কি গম পাই যাম এতিয়া x আৰু y ভ্যালু পাই যাম কেনেকৈ পাম এই আগৰ যিকিটা ধৰিছিল হেকিটা ৰিপ্লেস কৰি দিলো যি হেতু কি বুলি ধৰিছিল এটো যেটো 1/x-1 1/x-1 ইকুৱেল টু p আৰু
তোমালোকে বহিখনৰ তললৈ যাবা মোৰ যেহেতু জেগা নাই কাৰণে এইটো 1/y - 2 মানে কিউ এটা জাস্ট ভ্যালু বহাই দিয়া 1/x - 1 p ভ্যালু কিমান 1/3 এইটো 1/y - 2 q ভ্যালু কিমান q ভ্যালু 1/3 এটা বজপন কৰি দিয়া বজপন কৰিলে একৰ লগত এইখিনি পূৰণ হ'ব x - 1 = 3 ঠিক তেনেকৈ ইয়াতো বজপন কৰিলে কি হ'ব y - 2 = 3 দ্যাট মিন্স তোমাক x ভ্যালু হে লাগে সমীকৰণ সমাধান কৰা মানে যেহেতু সমীকৰণকেইটা প্ৰথমে x আৰু y আছে তেন্তে x আৰু y ভ্যালু বিচৰা তেন্তে 3 - 1 দেফালে গ'লে +1 ঠিক তেনেকৈ ইয়াত y = 3 + 2 কাৰণ -2 আছিলে না তেন্তে x ভ্যালু ইয়াৰ পৰা পাবা 4 আৰু ইয়াৰ পৰা x ভ্যালু পাবা 5 এটাকে নিৰ্ণয় সমাধান x = 4, y = 5 আশা কৰিছোঁ এইটো বুজি পাইছা ভিডিঅ'টো পোষ্ট কৰি ধুনীয়াকৈ নোট কৰি লোৱা এটা নেক্সট চোৱা ইয়াৰ পাছৰ কুৱেশ্যনটো চোৱা নেক্সট পাছৰ কুৱেশ্যনটো একে ধৰণৰ প্ৰথমে আমি গোটেই এক্সাৰচাইজটোত একে ধৰণৰ কুৱেশ্যনে আছে আমি প্ৰথমে সমীকৰণকেইটা কি কৰিব লাগিব কনভাৰ্ট কৰি ল'ব লাগিব তাৰপিছত সমাধান কৰিব লাগিব এতিয়া কনভাৰ্ট কৰিবলৈ আগৰ নিচিনা নহয় এইটো অকণমান বেলেগ দেখিছা বেলেগ একো নহয় জাষ্ট এটা ষ্টেপ আগৰ বোৰ্ডকৈ বেছি হ'ব মই আগৰ অংকটো 1 মিনিটৰ পৰা আনচাৰ ওলাইছে না পটককৈ চাই লৈছোঁ Three point six cos 4 আৰু 5 ঠিক আছে এতিয়া এইটোলৈ চোৱা তেন্তে প্ৰথম দিয়া আছে প্ৰথম ষ্টেপটো একেই দিয়া আছে 7x - 2y divided by xy = 5 এইটো অলপ বেলেগ টাইপত দি দিলে এতিয়াতো আমি এইটো অকণমান কৰিবলৈ দিগদাৰ হৈছে এনেকুৱা না পোৱা কিন্তু তুমি এটা কাম যদি কৰি দিয়া এইটো আগৰ নিচিনাই হৈ যাব কি কাম এই xyটোৱে এই গোটেই ওপৰটো হৰণ কৰি আছে মানে ডিভাইড কৰি আছে তেন্তে প্ৰত্যেকটোকে আমি ডিভাইড কৰিব পাৰিম নে মানে আমি এইটো কেনেকৈ লিখিব পাৰিম 7x / xy মানে xy 7xকো হৰণ কৰি আছে মাইনাছ চিন যেহেতু মাইনাছ আছে এই 2yকো xy হৰণ কৰিছে লিখিব পাৰিম নে নোৱাৰোঁ এনেকৈ পাৰিম = 5 কেলৈ লিখিব পাৰিম কাৰণ যদি এনেকৈ ক'ৰবাত থাকে 2 + 3 divided by 5 তুমি এইটো কেনেকৈ লিখিব পাৰিবা 5 2 কো ডিভাইড কৰি আছে দ্যাট মিন্স 2/5 প্লাছ 5 3 কো ডিভাইড কৰি আছে দ্যাট মিন্স 3/5 দ্যাট মিন্স এইটো ছেপাৰেট ডিভিজন বুলি কয় এইটোক আমি ইয়াত ছেপাৰেট ডিভিজন কৰিলোঁ প্ৰত্যেকটোকে হৰণ কৰিলোঁ মানে xy 7xকো হৰণ হৈ আছিলে সেইকাৰণে তাৰ লগতো হৰণ কৰিলোঁ আৰু ইয়াকো হৰণ কৰিলোঁ এতিয়া এইটো গ'ল উইলে ঠিক তেনেকৈ y লগত y টো উইলে তেন্তে আগৰ নিচিনা পাই গ'ল নাই চোৱা 7/y - 2/x = 5 আগৰ নিচিনা পালোঁ নে পালোঁ তেন্তে এইটো কেনেকৈ লিখিব পাৰিম 7 * 1/y লিখিব পাৰিম নে কাৰণ 7 আছে 7 * 1/y মাইনাছ এইটো কেনে লিখিব পাৰিম 2 * 1/x = 5 এইটো দি দিয়া সমীকৰণ 1 একদম সিম্পল ঠিক তেনেকৈ এইটো কৰা আৰু এইটোত খালি মন কৰিবা যেহেতু মই ইয়াত এইবাৰ y ৰাখি ল'লোঁ তেন্তে এইটোতো y থাকিব লাগিব অবভিয়াছলি y থাকিব বাৰু প্ৰথমে তুমি x ৰাখিব লাগিব বুলি কোনো কথা নাই yও ৰাখিব পাৰা কাৰণ দুটাতে একেধৰণে থাকিব লাগিব খালি এইটোক আমি এনেকৈ লিখিব পাৰিম 8x/xy + 7y/xy = 15 ইয়াত x কেঞ্চেল কৰা ইয়াত y কেঞ্চেল কৰা কাৰণ ওপৰতলৈ আছে ইয়াত থাকিব 8/y + 7/x = 15 এইটোক তুমি লিখিব পাৰিবা কেনে লিখিব পাৰিবা 8 * 1/y প্লাছ এইটো কেনে লিখিব পাৰিবা 7 * 1/x = 15 এইটো দি দিয়া সমীকৰণ 2 এতিয়া এই সমীকৰণটো আৰু এই সমীকৰণটো চোৱা মিল কি আছে ইয়াতো প্ৰথমে 1/y আছে ইয়াতো প্ৰথমে 1/y আছে তেন্তে ধৰি ল'ম তাক p বুলি ধৰা হওক 1/y = p আৰু
ইয়াতো দ্বিতীয়তে 1/x আছে, ইয়াতো 1/x আছে, 1/x মানে q। আশা কৰিছোঁ এইটো হ'লে বুজি পালা। তেনে সমীকৰণ 1 আৰু 2টো অলপ দেখিবলৈ এতিয়া বেলেগ হৈ যাব। সমীকৰণ 1ৰ পৰা সমীকৰণ 1টো কেনেকুৱা হৈ যাব? 7 ইনটু 1/y মানে কি ধৰিলোঁ? p। তেন্তে 7 ইনটু p হ'ব, মাইনাছ 2 ইনটু 1/x মানে কি ধৰিলোঁ? q। 2 ইনটু q ইকুৱেল টু কিমান? 5। তেন্তে এইটোকে যদি ধুনীয়াকৈ লিখা 7ৰ লগত p ইনটু কৰিলে 7p মাইনাছ 2q ইকুৱেল টু 5। এইটো হ'ব সমীকৰণ 3, কাৰণ আগত 2লৈকে হৈ আছিলে। ঠিক তেনেকৈ সমীকৰণ 2 পৰা সমীকৰণ 2টো কেনেকৈ লিখিব পাৰিবা? 8 ইনটু 1/y ডেট মিনছ p প্লাছ 7 ইনটু 1/x ডেট ইজ q ইকুৱেল টু 15। তেন্তে এইটোকে চিম্প্লিফাই কৰিলে 8p প্লাছ 7q ইকুৱেল টু কিমান হ'ব? 15। তেন্তে এই দুটা সমীকৰণ আমি সমাধান কৰি p আৰু q ভেলু বিচাৰিব লাগে। প্ৰথমটোত আছে 7, এইটোত আছে 8। 7 আৰু 8 লসাগু লোৱা, 7 আৰু 8 লসাগু হ'ব 56। তেন্তে সমীকৰণ 3 লগত কি পূৰণ কৰিব লাগিব? 8। তেতিয়া এই 7টো 56 হৈ যাব, আৰু সমীকৰণ 4 লগত কি পূৰণ কৰিব লাগিব? 7। তেন্তে এইটো কিমান হ'ব? 7ৰ লগত 8 পূৰণ কৰিলে 56p মাইনাছ 2 লগত 8 পূৰণ কৰিলে 16q ইকুৱেল টু 8 5 গুণ 40। ঠিক তেনেকৈ দ্বিতীয়টো চোৱা, ইয়াত 7 পূৰণ কৰিলে 56p প্লাছ 7 7 গুণ 49q ইকুৱেল টু 15 লগত 7 পূৰণ কৰিছোঁ, 7 5 গুণ 35 ইকুৱেল টু 3 7 105। তেন্তে আমি এইটো মাইনাছ কৰি দিলে হ'ল। প্ৰথমকেইটাটো অবভিয়াছলি কেঞ্চেল যাব, দ্বিতীয়টোত মাইনাছে প্লাছ, তেন্তে এইকেইটা যোগ হ'ব। 6 লগত 9 যোগ কৰিলে কিমান? 15 5 উকলিলে 1, এইটোৱে হ'ল 5 উকলাইকে 6 65q। যিহেতু দুইটা আগত মাইনাছ আছিলে সেইকাৰণে মাইনাছ লাগিব। ইয়াত এইটো চোৱা, ইয়াত এতিয়া 105ৰ আগত কি আছে? মাইনাছ আছে। 105 আৰু ইয়াৰ আগত যোগ আছে, মানে মাইনাছে প্লাছ মাইনাছ এইকেইটা যোগ কৰিব লাগিব। কিন্তু তাতে মন কৰিবা আকৌ, বহুতে 40ৰ পৰা 105 বিয়োগ কৰিব, নহয়, 105ৰ পৰা 40 বিয়োগ কৰিব লাগিব। 105ৰ পৰা 40 বিয়োগ কৰিলে কিমান? ইয়াত থাকিব 5, ইয়াত থাকিব 6, মানে 105 ডাঙৰ আছিলে ন, সেইকাৰণে মাইনাছ চিনডাল আহিব, মাইনাছ 65। এতিয়া এইফালেও মাইনাছ কেঞ্চেল গ'ল। ডেট মিনছ কিউ ভেলু কিমান পালা? কিউ ভেলু পাবা ইয়াৰ পৰা 65/65। অ'কে, ডেট মিনছ কিউ ভেলু ইয়াৰ পৰা পাবা 1। এটা কিউ ভেলুটো সমীকৰণ 3ত বহাই দিয়া। কিউৰ মান সমীকৰণ 3ত বহুৱাই কি আছে? 7p মাইনাছ 2 ইনটু কিউ মান 1 ইকুৱেল টু 5। দিছ ইমপ্লাইজ 7p মাইনাছ 2 2 গুণ 2 ইকুৱেল টু 5। ইয়াৰ পৰা কিমান ওলাব? 7p ইকুৱেল টু 2 লগত 5 যোগ কৰিলে এইটো হৈ যাব 5 প্লাছ 2, ডেট মিনছ 7p ইকুৱেল টু 7 হ'ব। p ইকুৱেল টু 7/7, ডেট মিনছ 1। ডাইৰেক্ট লিখিলোঁ। কেনেকৈ হ'ল গম পালা ন? 7 ডিভাইড হৈ গ'ল, 7/7 1। এতিয়া কি ধৰিছিলোঁ মনত আছেনে? যিহেতু 1/y ইকুৱেল টু, ইয়াত বেলেগ আছিলে, কিন্তু 1/y মানে কি আছিলে? 1/y মানে p আছিলে, যিটো ধৰি লোৱা সেইটো হ'ব p, আৰু 1/x মানে কি আছিলে? q। 1/y ইকুৱেল টু p মানে কিমান? p মানে 1, চৰি, আৰু 1/x মানে 1। এতিয়া বজ্ৰপন কৰিলে 1ৰ 1 এটা আছে, বজ্ৰপন কৰিলে y ইকুৱেল টু 1 হ'ব। ইয়াতো 1ৰ 1 এটা আছে, বজ্ৰপন কৰিলে x ইকুৱেল টু 1 হ'ব। তেন্তে ইয়াত দুইটা একে পালা। এটাকে নিৰ্ণয় সমাধান লিখোঁতে সদায় এক্সৰ ভেলুটো যিহেতু আগে আহে, সেইকাৰণে এক্সৰ ভেলুটো লিখিম, x ইকুৱেল টু 1, y ইকুৱেল টু 1। আনচাৰটো চেক কৰি লৈছোঁ, 1 মিনিট ৱেইট কৰা। 1,1 হৈছে। ঠিক আছে, নোট কৰা তেন্তে এইটো ভিডিঅ'টো প'ষ্ট কৰি। তেন্তে ইয়াৰ পাছৰ কুৱেশ্যনটো চোৱা। Number 6x plus 3y equal to 6xy
টুৱাইছ এক্স প্লাছ 4y ইকুৱেল টু 5xy। এতিয়া বহুতে ভাবিছে এইটোতো ৰৈখিক সমীকৰণৰ নিচিনাই হৈ আছে 6x প্লাছ 3y ইকুৱেল টু তেনেকুৱাকৈ। এনে জেনেৰেলি ৰৈখিক সমীকৰণৰ নিচিনাই হৈ আছিলে, কিন্তু এটা টাৰ্মে খেলি মেলি কৰি দিলে। কোনটো টাৰ্ম জানানে? এই xyটো। আমাৰ যেনেকৈ জেনেৰেলি ৰৈখিক সমীকৰণবোৰত 28x প্লাছ 3y ইকুৱেল টু 2 ধৰি লোৱা এনেকুৱাকৈ থাকে, xy থাকে জানো? নাথাকে। ইয়াত এই xy টাৰ্মটো খেলি মেলি কৰি দিলে, নহ'লেতো এইটো ৰৈখিক সমীকৰণে হৈ গ'লহেঁতেন। যদি xy নাথাকি অকল 6 থাকিলেহেঁতেন, ঠিক তেনেকৈ ইয়াত যদি xy নাথাকি অকল 5 থাকিলেহেঁতেন, তেতিয়াতো নক্সাই কৰিব নালাগে। অ'কে, এইটো খালি ৰৈখিক সমীকৰণ হোৱা নাই, কাৰণ কিহৰ কাৰণে হোৱা নাই? ইয়াত xy টাৰ্মটোৰ কাৰণে হোৱা নাই। তেন্তে আমি ৰৈখিক সমীকৰণ কেনেকৈ কৰিম? প্ৰথমে কনভাৰ্ট কৰিব লাগিব। প্ৰথমটো 6x প্লাছ 3y ইকুৱেল টু 6xy। কুৱেশ্যনৰ এইটো দিয়া আছে। মই এতিয়া এইটোক এনেকৈ লিখিব পাৰিম নি বাৰু? চোৱাচোন ভালকৈ চাবা লজিকেলি। xyটো এইটো এইফালে ধৰি লোৱা এই বস্তুটো মই এনেকৈ লিখিব পাৰিম নাই? 6 পূৰণ xy, 6 লগত xy বোলা বস্তুটো পূৰণ হৈ আছে। সেই পূৰণ হৈ থকা বস্তুটো মই এইফালে হৰণ কৰি লৈ আনিমনে? পাৰিমনে? পাৰিম। 6x প্লাছ 3y ডিভাইডেড বাই xy এনেকৈ লিখিলে কিবা ভুল হ'ব নি? ইকুৱেল টু তেতিয়া এইফালে 6 থাকিব, কিবা ভুল হ'ব নি? নহয়, কাৰণ xyটো এইপিনে পূৰণ হৈছিলে, এইফালে গুচি আহিলে হৰণ হ'ব। এতিয়া এইটো লিখাৰ পিছত আৰু এইটো কি আগৰ অংকটোৰ লগত নিমিলিলে নেকি? আগৰ অংকটোৰ লগত এতিয়া xy তলত আছে, একেই কথা, এটা লাইন বেছি হ'ল জাষ্ট। বুজি পালানে? এতিয়া পাছত চবেই পাৰিবা। ভিডিঅ'টো পষ্ট কৰি যিসকলে পাৰা নিজে কৰা। xyটো এইটো কি হৈ যাব? ডিভাইড হ'ব, ছেপাৰেট ডিভিজন হ'ব। 6xকো কৰিব লাগিব ডিভাইড বাই xy প্লাছ ইয়াকো কৰিব লাগিব 3y ডিভাইডেড বাই xy ইকুৱেল টু কিমান হ'ব? 6। এতিয়া x কেঞ্চেল, ইয়াত y কেঞ্চেল, ডেট মিনছ প্ৰথমটো পাবা 6/y প্লাছ এইটো কি পাবা 3/x ইকুৱেল টু 6। এতিয়া এইটোক লিখিব পাৰিবা তুমি 6 ইনটু 1/y, কাৰণ ইয়াত 6 আছে ন, এইটো 6 হয় দেই, প্লাছ এইটো কি লিখিব পাৰিবা 3 ইনটু 1/x ইকুৱেল টু 6। এইটোক দি দিয়া সমীকৰণ। ঠিক আছে, তেন্তে আকৌ আৰু দ্বিতীয়টোত চোৱা, টুৱাইছ এক্স প্লাছ 4y ইকুৱেল টু 5xy। এইটো কি কৰিব পাৰিবা? একেই কথা, xyটো এইপিনে 5ৰ লগত xyটো পূৰণ হৈছে বুলি ধৰি লোৱা, তেন্তে এইফালে আহিলে ডিভাইড হৈ যাব। xy থাকি যাব এইফালে অনলি 5। এতিয়া ছেপাৰেট ডিভিজন কৰি দিয়া, টুৱাইছ এক্স বাই xy প্লাছ 4y বাই xy ইকুৱেল টু 5। x উইলে, y উইলে, প্ৰথমটো থাকিলে 2, তলত থাকিলে y প্লাছ দ্বিতীয়টো থাকিলে 4, তলত থাকিলে x ইকুৱেল টু 5। এইটোক আমি লিখিব পাৰিম তেন্তে কেনেকৈ লিখিব পাৰিম? 2 ইনটু কেনেকৈ লিখিব পাৰিম? 1/y প্লাছ এইটোক লিখিব পাৰিম 4 ইনটু 1/x ইকুৱেল টু 5। দি দিয়া এইটো সমীকৰণ 2। ধৰিব কি লাগিব তেন্তে? ইয়াতো 1/y আছে, ইয়াতো 1/y আছে, তাক p বুলি ধৰি লোৱা, ধৰা হওক 1/y ইকুৱেল টু p আৰু 1/x ইয়াতো আছে, ইয়াতো আছে, 1/x ইকুৱেল টু q। তেন্তে সমীকৰণ 1টো কেনেকুৱা হৈ যাব চোৱা? সমীকৰণ 1ৰ পৰা 6 পূৰণ p হ'ব, 6 পূৰণ p, ঠিক আছে। তাৰপৰা কি হ'ব? 3 পূৰণ q প্লাছ 3 পূৰণ q ইকুৱেল টু 6 ইকুৱেল টু 6। দিছ ইমপ্লাইজ এইটো কিমান হ'ব? 6p প্লাছ 3q ইকুৱেল টু 6। এইটোক দি দিয়া সমীকৰণ কি নম্বৰ? 3 নম্বৰ। ঠিক তেনেকৈ ইটো সমীকৰণ 2ৰ পৰা সমীকৰণ 2টো কি হ'ব? 2 পূৰণ p প্লাছ 4 পূৰণ q ইকুৱেল টু 5 চাগে মেবি 5। এইটো হৈ যাব 2p প্লাছ 4q ইকুৱেল টু 5। এইটো দি দিয়া সমীকৰণ 4। এতিয়া সমীকৰণ 3 লগত কিটো ক'ব লাগিব আৰু সমীকৰণ 4 লগত কিটো ক'ব লাগিব ভাবা। ইয়াত আছে 6, ইয়াত আছে 2, 6 আৰু 2 লসাগু কিমান? 2 আৰু 6 লসাগু হ'ল 2 এবাৰ গ'ল, 2 3বাৰ গ'ল 6। তেন্তে ওপৰটোকো 6 বনাব লাগিব, মানে 6 হৈ আছে, ডেট মিনছ ওপৰটোৰ লগত 1 পূৰণ কৰি দিলে হ'ল, আৰু তলটোকো 6 বনাব লাগিব, 2 আছে, তেন্তে 3 পূৰণ কৰিব লাগিব। এইটো 1 পূৰণ কৰিলে ওপৰ সমীকৰণটো একেই থাকিব, 6p প্লাছ 3q ইকুৱেল টু 6। তলটোৰ লগত 3 পূৰণ কৰিলে এইটো হৈ যাব প্ৰথমটো 6p প্লাছ এইটো 3 4 3 গুণ 12q ইকুৱেল টু 5 3 গুণ 15। এইটো মাইনাছ, দিছ ইমপ্লাইজ এইটো মাইনাছ, কাৰণ প্লাছ এইটো মাইনাছ, তেন্তে এইকেইটাটো উইলে,
এইটো প্লাছ মাইনাছে মাইনাছ 12 পৰা 3 গ'লে 9 কিউ 12 ডাঙৰ তাৰ আগত মাইনাছ চিন আছে সেইকাৰণে -9 হ'ব ঠিক তেনেকৈ মাইনাছে প্লাছে মাইনাছ 15 পৰা 6 গ'লে 9 15 ডাঙৰ তাৰ আগত মাইনাছ আছে মাইনাছ হ'ব মাইনাছ মাইনাছ দুইফালে আছে গ'ল এতিয়া কিউ ভেলু পাবা 9/9 9/9 মানে কিউ ভেলু পাবা 1 1/1 that means 1 কিউ ভেলু 1 পাই গ'লা এতিয়া কিউ ভেলুটো সমীকৰণ 3 ত বহাই পি ভেলু উলিওৱা কিউৰ মান সমীকৰণ 3 ত বহাই কিমান হ'ব 6p প্লাস 3 পূৰণ q 3 পূৰণ q মানে 1 ইকুৱেল টু 6 ওকে 6p প্লাস 3 গুণ 3 ইকুৱেল টু 6 that means 6p ইকুৱেল টু কিমান হ'ব 6 minus 3 কাৰণ 3 টো মানে যোগত আছে this implies 6p equal to 3 this implies p equal to 3/6 this implies p equal to 1/2 তিনিয়া কাটি দিলো এটাকে যি হেতু 1/y মানে আমি কি ধৰিছিলো মনত ৰাখিবা দেই যেটো ধৰা হেতু লিখিব লাগিব 1/y equal to p লিখিছিলো আৰু 1/x মানে q লিখিছিলো 1/y মানে p মানে এটো 1/2 আৰু ইয়াত হ'ব 1/x মানে q মানে 1 এটো বজ্ৰপন কৰিলে কিমান হ'ব y লগত 1 ইনটু কৰিলে y এক লগত 2 ইনটু কৰিলে 2 মানে ইয়াত y ভ্যালু পাবা 2 x এর ভ্যালু পাবা 1 এটাকে নির্ণয় সমাধান x equal to 1 y equal to 2 সাইসবা x equal to 1 and y equal to 2 ঠিক আছে নেক্সট a2 এটা লাস্ট দুটা অঙ্ক আছে এটা a2 একে ধৰণৰ অঙ্কই হয় লাষ্টত খালি এনেকুৱা ধৰণৰ অঙ্কত আকৌ এটা স্টেপ কৰিবগৈ লাগে বাকিবোৰ নিচিনা একে হ'ব একে কৰি যাব লাগিব একে এটা স্টেপ কৰিব লাগিব ডাইৰেক্ট x আৰু y ভ্যালু নোপোৱা মানে এটা আকৌ লাষ্টৰ ফালে আকৌ এবাৰ সলভ কৰিব লাগে অঙ্কটো কৰিলে গম পাই যাবা এটো কাৰণ ইয়াত আগবৰ চাচোন আগবৰ প্ৰত্যেকটোতে মানে তলত এনেকে যিবোৰ ধৰিছো p আৰু q তাত এটা চলকে আছিল যতে ধৰিছা এটা চলকে আছে মানে x বা y এটা চলকে আছে যেতিয়া এইটো অঙ্কত ধৰিবা তেতিয়া p বুলি ধৰোতে তাত দুটা বস্তু থাকিব x আৰু y ঠিক তেনেকে q বুলি ধৰোতে তাত দুটা বস্তু থাকিব একো বুজি নাপা গম পাইছো কৈ থাকোতে কৰিলে গম পাবা একে ধৰণৰ অঙ্ক জাস্ট কৰি গলে হ'ল দিয়া আছে 10 by x plus y plus 2 by x minus 1 x minus y equal to 4 এটো মই এনেকৈ লিখিব পাৰিম নে কেনেকৈ 10 into whole bracket 1 by x plus y কেল নাই পাৰিম plus 2 into এটো কেনে লিখিব পাৰিম whole bracket 1 by x minus y equal to 4 এটো দিদিয়া সমীকৰণ 1 ঠিক তেনেকৈ ইটোত লিখা আৰু এটো কি আছে 15 by x plus y minus 5 by x minus y equal to minus 2 ইয়াক লিখিব পাৰিম 15 into এটো into sin দে 1 by x plus y ওকে এটো কি লিখিব পাৰিম minus 5 into 1 by x minus y ওকে equal to minus 2 এটো দিদিয়া সমীকৰণ 2 এতিয়া ধৰিব কি লাগিব বাও ইয়াত কি ধৰিব লাগিব ইয়াত কি আছে 1 by x plus y ইয়াৰ 1 by x plus y তেন্তে তাক p বুলি ধৰিম এটুক এটুক কি বুলি ধৰিম ধৰা হোক ধৰা নহোক ধৰা হোক 1 by x plus y equal to p আৰু 1 by x minus y equal to q ঠিক আছে তেন্তে সমীকৰণ একটো কেনকালে কনভাৰ্ট হৈ যাব সা সমীকৰণ 1 ৰ পৰা কি লিখিব পাৰিম 10 into 1 by x plus y মানে p 10 into p plus 2 into এটো কি লিখিব পাৰিম q equal to 4 এটোকে যদি মই এনেকেও লিখিব পাৰো 10p plus 2q equal to 4 সমীকৰণ 3 ঠিক তেনেকৈ সমীকৰণ 2 পৰা কেন হ'ব 15 কিন্তু প্ৰথমটো এটো কি বুলি হ'ব p হ'ব 15 minus 5 into এটো কি হ'ব q হ'ব equal to minus 2 that means এটো হৈ যাব 15p minus 5q equal to minus 2 এটো কি হ'ব 15p
মাইনাছ 5q ইকুৱেল টু -2 এইটোক দি দিয়া সমীকৰণ 4 তেন্তে আমি সমাধান কৰিব লাগিব এই দুটা তেন্তে ইয়াত 10 আছে তলটোত কিমান আছে p আগত 15 আছে তেন্তে এইকেইটা লসাগু উলিওৱা 5 গ'ল দুবাৰ 5 গ'ল তিনিবাৰ তেন্তে এই 10 হ'ল 10 30 তেন্তে লসাগু হ'ব 30 তেন্তে সমীকৰণ 3 p আগত আছে 10 তেন্তে তাক 30 বনাবলৈ 3 ইনটু কৰিব লাগিব আৰু সমীকৰণ 4 p আগত আছে 15 তাক 30 বনাবলৈ 2 ইনটু কৰিব লাগিব তেন্তে এই সমীকৰণটোৰ লগত 3 ইনটু কৰিলে প্ৰথমটো 30 হ'ব 30p প্লাস এইটোৰ লগত 2 লগত 3 ইনটু কৰিলে 6q 4 লগত 3 ইনটু কৰিলে 12 ঠিক তেনেকৈ তলটোৰ লগত 2 ইনটু কৰিলে 15 2 30p মাইনাছ 5 2 10q এইটো -4 ভুল কৰিলোঁ নি ঠিক আছে এইটো মাইনাছ এইটো প্লাস এইটো কেনসেল এতিয়া এইটো প্লাসে প্লাস 10 লগত 6 যোগ কৰিলে 16q এইটো প্লাসে প্লাস 12 লগত 4 যোগ কৰিলে 16 তেন্তে q ভ্যালু কিমান পাবা 16/16 16/16 মানে q ভ্যালু 1 পাবা ওকে দেখলৈকে নোট কৰা q ভ্যালু কিমান পালো 1 পালো এতিয়া q ভ্যালু সমীকৰণ 3 ত বহাই দিম p ভ্যালু পাম q ৰ মান সমীকৰণ 3 ত বহাই সমীকৰণ 3 টো কি আছিল 10p প্লাস 2q নি 2 পূৰণ q ভ্যালু 1 ইকুৱেল টু 4 to 10p sorry 10p plus এইটো 2 equal to 4 that implies 10p equal to 2 to 4 minus 2 that means 10p equal to 2 p equal to পাবা ইয়াৰ পৰা 2/10 মানে কটাকটি কৰিলে 2 কাটি দিয়া 1/5 হ'ব 2 কেপা গ'ল 5 10 5 বাৰ গ'ল তেন্তে এতিয়া কথা এটা চোৱা কি হ'ল এতিয়া যিহেতু আমি কি ধৰিছিলোঁ 1/, মই ইয়াত লিখিছোঁ তোমালোকে বহিখনৰ তললৈ যাবা মই ইয়াত লিখিছোঁ যিহেতু 1/, আমি কি ধৰিছিলোঁ মনত আছেনে ক'ত গ'ল এইটো 1/x + y = p অ'কে আৰু কি ধৰিছিলোঁ 1/x - y = q অ'কে হয় নহয় এতিয়া 1/x + y = p ভ্যালু কিমান 1/5 1/x - y = q ভ্যালু কিমান 1 এটা বজপন কৰিলে কি হ'ব একৰ লগত এই x + y টো ইনটু হৈ যাব তেন্তে থাকি যাব ইপিনে x + y = একৰ লগত 5 ইনটু কৰিলে 5 এইফালে কি হ'ব এইটো x - y = 1 এতিয়া নক্সাটো ইয়াত লাগিলে দেখিলানে আগতে ডাইৰেক্ট x আৰু y এনেকৈ ওলাই যায় কিন্তু ইয়াত নোলালে ইয়াত দুটা সমীকৰণ লালে x + y = 5 x - y = 1 হেতুৱে কৈছিলোঁ মই কোৱেশ্চনটো বুজি পালা এতিয়া এই সমীকৰণকেইটা সমাধান কৰিব লাগিব আকৌ সমাধান কৰিব লাগিব তেতিয়াহে আমাৰ ফাইনেল আনসাৰটো ওলাব মানে এইটো নক্সা বাহি গৈ আছে বুজি পালানে ইয়াত আমাৰ বাকিবোৰ ডাইৰেক্ট x আৰু y ভ্যালু ওলাই যায় বাকিবোৰ মন কৰিছিলে যে ডাইৰেক্ট x আৰু y ভ্যালু ওলাই যায় এই p আৰু q বহাওঁতে কিন্তু এইটো দুটা সমীকৰণহে ওলালে তেন্তে এই সমীকৰণকেইটা কি কৰিব লাগিব আকৌ সমাধান কৰিব লাগিব সমীকৰণকেইটা সমাধান কৰি দিয়া টান কাম নহয় এইটো ধৰি লোৱা a বুলি ধৰি লোৱা কাৰণ বাকিবোৰ 1 2 3 ধেৰ কিবা ধৰিলা ন তেনেকৈ 4 5 ধৰিলেও হ'ব নহয় 5 6 হ'ব তেনেকৈ ধৰি তাৰ বুলি বাদ দিয়া কেপিটেল এটা a ধৰি লোৱা এইটো কেপিটেল এটা b ধৰি লোৱা তেন্তে a আৰু b সমীকৰণকেইটা যদি মই সমাধান কৰি দিওঁ তেন্তে পাই যাম এটা সমাধান কৰিবলৈ কি কৰিব পাৰি x ৰ আগত 1 আছে আৰু ইয়াতো x ৰ আগত 1 আছে দ্যাট মিন্স x ৰ আগত থকা সংখ্যাকেইটা মিলি আছে তেনেকৈ মিলি থাকিলে মই অপনয়ন পদ্ধতি শিকাইছিলোঁ নহয় ডাইৰেক্ট সমীকৰণকেইটা বিয়োগ কৰি দিব পাৰা সদায় মন কৰিবা প্ৰথমকেইটা যদি মিলি থাকে ইয়াতো 1 আছে ইয়াতো 1 আছে সমীকৰণ বিয়োগ কৰি দিব পাৰা তেতিয়া সহজ হ'ব সমীকৰণ a বিয়োগ b কৰি সমীকৰণকেইটা বিয়োগ কৰিলে কি হ'ব x + y = 5 x - y = 1 যেহেতু বিয়োগ কৰিছোঁ মই বিয়োগ কৰিলে তলডাল চেঞ্জ হৈ যাব ইয়াত প্লাস হ'ব ইয়াত -1 এইটো মাইনাস এইটো প্লাসে প্লাসে 2y হ'ব এইটো 5 পৰা 1 গলে 4 হ'ব দ্যাট মিন্স y ভ্যালু পালা ইয়াৰ পৰা 4/2 দ্যাট মিন্স y ভ্যালু পাবা ইয়াৰ পৰা 2 ঠিক আছে এতিয়া এই y মানটো সমীকৰণ এইটো বহাই দিয়া তেতিয়া x মান পাই যাবা y মান তোমালোকে কেনে লিখিবা গম পাইছা ন এই p লৈকে দেখো লিখিবা না
তাৰপিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা এনেকৈ তললৈ গৈ থাকিবা y মান সমীকৰণ 8 বহুৱা 1ত নহয় 8 বহুৱা এতিয়া ইয়াৰ পাছত মই আকৌ ইয়াত লিখিছোঁ দেই তোমালোকে ক'ত কেনেকৈ লিখিছোঁ মন কৰিবা কথাখিনি প্ৰথম এইখিনি লিখি ল'বা তাৰপিছত এইখিনি এনেকৈ ইয়ালৈকে লিখিলা y মান 8 বহুৱাই তেতিয়া এই লাইনটোৰ পিছত মই ইয়াত লিখিছোঁ 8 বহুৱাই এতিয়া x প্লাছ y ভেলু কিমান পালোঁ 2 পালোঁ ইকুৱেল টু 5 এতিয়া x ভেলু কিমান পাম x ইকুৱেল টু 5 মাইনাছ 2 ডেট মিনছ x ভেলু 3 ইয়াত অলপ নক্সা হ'ল দেখিলানে নক্সা মানে লাষ্টত সমীকৰণ দুটা বনিলে সেইকেইটা আকৌ সমাধান কৰিবলগীয়া হ'ল সেইটোৱে কথা তেন্তে 3 এটাকে নিৰ্ণয় সমাধান x equal to 3 y equal to 2 wait please answer check কৰিছোঁ 3,2 হৈছে ওকে বুজি পালা নেক্সট নোট কৰিলোঁ এইটো ভিডিঅ'টো প'ষ্ট কৰি এতিয়া নেক্সট এইটো দিয়া আছে মই ভিডিঅ'টো প'ষ্ট কৰি নোট কৰিলা বুলি ক'লে কওঁ কাৰণ মই তোমালোকক বুজাই থাকোঁতে তোমালোকে বুজি গৈছা বুলি ভাবোঁ কাৰণ বহুতে লগতে লিখি যায় তেনেকৈ লিখি গ'লে বাৰু ভালে কথা নহ'লে মই বুজাওঁতে আগে বুজি ল'বা তাৰপৰা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা প্ৰথম সমীকৰণটো এনেকৈ আছে প্লাছ এই কুৱেশ্যনটোৰ ক্ষেত্ৰতো একেটা নক্সা হ'বগৈ লাষ্টৰ ফালে গৈ 3/4 এতিয়া এইটোক মই এনেকৈ লিখিব পাৰিম নি বাৰু ইয়াক মই 1 পূৰণ একো নাই কাৰণ সেইকাৰণে মই 1 বুলি ধৰিছোঁ 1 পূৰণ হোল ব্ৰেকেট 28x প্লাছ y লিখিব পাৰিম নে পাৰিম ঠিক তেনেকৈ ইয়াত 1টো পূৰণ কৰি নেদেখালেও হয় যিহেতু মই প্ৰত্যেকটো অংকতে এনেকৈ পূৰণ কৰি দেখাইছোঁ সেইকাৰণে মই কৰিছোঁ এতিয়া একো এৰি দিব পাৰিলে হয় কাৰণ ইয়াত বেলেগ সংখ্যা নাছিলে 1 আছে এইটো দিয়া সমীকৰণ 1 আৰু এইটো কি লিখিব পাৰিম 1 বাই ওপৰত আছে 1 তলতো ক্ষেত্ৰত এবাৰ লিখি লৈছোঁ সমীকৰণটো (1 by 2 28x minus y equal to minus 1 by 8 এইটো তলতো ক্ষেত্ৰত মই এনেকৈ লিখিব পাৰিম নে 1 by 2 পূৰণ 1 by 28x plus y অবভিয়াছলি কাৰণ ওপৰত 1 আছে তলত 2 আছে মাইনাছ এইটো একে 1 by 2 পূৰণ 1 by 28x minus 1 equal to minus 1 by 8 এইটোক দি দিয়া সমীকৰণ 2 এতিয়া ধৰিম কি তেন্তে ধৰা হওক কি ধৰিম 1 by 28x plus y ইয়াতো আছে 1 by 28x plus y ইয়াতো আছে তেন্তে 1 by 28x plus y কে ধৰি লওঁ p বুলি তেন্তে আৰু এইটো কি হ'ব আৰু 1 by 28x minus y equal to কি হ'ব q হ'ব তেন্তে সমীকৰণ 1 টো কেনেকুৱা হৈ যাব চোৱা সমীকৰণ 1 ৰ পৰা এতিয়া চোৱা 1 পূৰণ কি হ'ব p 1 পূৰণ p মানে ডাইৰেক্ট p মই p ডাইৰেক্ট লিখিছোঁ হা এইটো এটা ষ্টেপ না লিখা 1 পূৰণ p মানে কি p প্লাছ এইটো 1 পূৰণ এইটো মানে কি q মানে p প্লাছ q ইকুৱেল টু 3/4 এতিয়া এইটো সমীকৰণ 3 নিদিবা কাৰণ অকণমান দেখিবলৈ বেয়া লাগিছে যে সেইকাৰণে বজ্ৰপূৰণ কৰি দিয়া এই গোটেইখিনি তলত 1 এটা আছে বুলি ধৰি লোৱা এইটো বজ্ৰপূৰণ কৰিলা 4 লগত এইখিনি পূৰণ হৈ যাব 4 হোল ব্ৰেকেট p প্লাছ q হ'ব ইকুৱেল টু 3 হ'ব এতিয়া কিমান পাবা আনসাৰ 4p plus 4q equal to 3 এইটো দি দিয়া সমীকৰণ 3 ঠিক তেনেকৈ সমীকৰণ 2 পৰা সমীকৰণ 2 টো কি হ'ব 1 by 2 পূৰণ এইটো p 1 by 2 পূৰণ p মানে এনেকৈ হ'ব মাইনাছ 1 by 2 পূৰণ q কাৰণ এইখিনি মানে q ইকুৱেল টু মাইনাছ 1 by 8 তেন্তে এইটোক মই এনেকৈও লিখিব পাৰিম 1 ৰ লগত p পূৰণ কৰিলে p by 2 মাইনাছ এইটো কি হ'ব q by 2 ইকুৱেল টু মাইনাছ 1 by 8 তলত এই 2 লসাগু লৈ দিলে ওপৰত থাকিব p মাইনাছ q তলত থাকিব 2 আৰু মাইনাছ 1 by 8 এতিয়া 2 টো এপিনে পূৰণ কৰি দিয়া সৰি কটাকটি কৰি দিয়া 4 হ'ব আৰু 4 লগত এইটো পূৰণ কৰি দিয়া বুজি পাইছা না কি কৈছোঁ 2 এ 8 কাটি দিলোঁ 4 গ'ল আৰু সেই 4 টো তলত আছে নহয় এইখিনি লগত পূৰণ হৈ যাব মানে 4p মই এটা ষ্টেপ ইয়াতে কমাই দিছোঁ আৰু 4q ইকুৱেল টু এইফালে থাকিব অনলি -1 বুজি পালানে এই ষ্টেপটো কি কৰিলোঁ 2 আৰু 2 লসাগু ল'লোঁ 2 আহিলে ওপৰত p মাইনাছ q হ'ল ইকুৱেল টু এইফালে আছে -1 by 8 2 এ 8 কাটিলোঁ 4 বাৰ এই তলৰ 4টোৰ লগত এইফালে বস্তুখিনি পূৰণ কৰিলোঁ কাৰণ এনেকৈ এংকে পূৰণ হ'ব ন বজ্ৰপূৰণ আৰু ইয়াত 1 আছিলে 1 লগত -1 পূৰণ কৰিলে -1 হ'ব 4 লগত p পূৰণ কৰিলে 4p 4 লগত q পূৰণ কৰিলে 4q তেন্তে এইটো হৈ গ'ল সমীকৰণ 4
হয় এতিয়া সমীকৰণ 3টো কি আছে পি আগত কি আছে 4 সমীকৰণ 4টো পি আগত কি আছে 4 আছে তেন্তে এনেকৈ মিলি থাকিলে ডাইৰেক্ট সমীকৰণকেইটা বিয়োগ কৰি দিব পাৰা একো পূৰণ কৰিবলৈ দৰকাৰেই নহয় তেন্তে সমীকৰণ 3 বিয়োগ 4 কৰি দিয়া সমীকৰণ 3 বিয়োগ 4 কৰি কেলে কৈছোঁ গম পালা নহয় কাৰণ পি আৰু কিউ আগৰ বস্তুকেইটা মিলিয়ে আছে একো পূৰণ কৰিবলৈ প্ৰয়োজন নাই 4p + 4q = 3 এইটো হৈছে 4p - 4q = -1 যেহেতু বিয়োগ কৰিছোঁ বিয়োগ কৰিলে তলৰ চিন বল্ডি হৈ যাব ইয়াত প্লাছ আহিব ইয়াত আহিব প্লাছ এইটো কেঞ্চেল এইটো কিমান হ'ব যোগে যোগ 4 4 8 8p = যোগে যোগ 4 p ভ্যালু পাবা ইয়াৰ পৰা 4/8 ডেট মিন্স p ভ্যালু পাবা p 4 কাটিলো এবাৰ 4 কাটিলো দুবাৰ 1/2 p ৰ মান ক'ত বহাব লাগিব 3ত সমীকৰণ 3ত বহাই কিমান আছে 4p সৰি মই ভুল কৰিলো বেলেগ ভুল নকৰা সৰি এইটো দুটা মই পিপি লিখিলো এইটো কিউহে হ'ব এইটো যোগ কৰিলে 8q হ'ব সৰি দে শুদ্ধ কৰি ল'বা কিউ মই তাকে চাইছোঁ শুদ্ধ কৰি ল'বা এনে একো ভুল কাৰণে এইটো লিখোঁতে ভুল কৰিছোঁ এতিয়া কিউ মানটো ক'ত বহাম সমীকৰণ 3 কিউ মান সমীকৰণ 3ত বহুৱাই সমীকৰণ 3তে কি আছিলে এইটো 4p + 4q 4 পূৰণ q ভ্যালু 1/2 = 3 4p + 4 2 গ'লে কিবা যাব দুবাৰ যাব = 3 ডেট মিন্স ইয়াৰ পাছৰ লাইনটো মই ইয়াত লিখিছোঁ দেই ইয়াৰ পাছৰ পৰা ইয়াত লিখিছোঁ 4p 2টো ইফালে পঠিয়াই দিয়া 3 - 2 4p = 1 p = 1/4 p ভ্যালু পালোঁ 1/4 এটা বহাই দিয়া যিহেতু p মানে কি আছিলে ক'ত গ'ল এইটো 1/36 + y আৰু q মানে আছিলে 1/36 - y এইকেইটা আছিলে q এটা বহাই দিয়া ভ্যালু 1/36 + y p ভ্যালু হ'ল 1/4 ঠিক তেনেকৈ 1/36 - y q ভ্যালু হ'ল 1/2 বজ্ৰপূৰণ কৰি দিয়া একৰ লগত এইখিনি পূৰণ কৰিলে 36 + y = 4 ইয়াত কিমান হ'ব 36 - y = 2 এতিয়া চোৱা একেটাই হ'ল ইয়াত ডাইৰেক্ট আমি x আৰু y ভ্যালু পালোঁ জানো দুটা সমীকৰণ পালোঁ তেন্তে এইটোক a বুলি ধৰি লোৱা এইটোক b বুলি ধৰি লোৱা তেন্তে এইকেইটা সমাধান কৰিব লাগিব কেনেকৈ সমাধান কৰিম ডাইৰেক্ট বিয়োগ কৰিলে হ'ল কাৰণ x আগত ইয়াত 3 আছে ইয়াতো 3 আছে মিলি আছে সমীকৰণ a বিয়োগ b কৰি 36 + y = 4 তলত আছে 36 - y = 2 প্ৰথমকেইটা কেঞ্চেল এইডাল প্লাছ চিন হ'ব নহয় প্লাছ চিন হ'লে প্লাছ 2y হ'ব এইটো আৰু এইটো হ'ব এইডাল মাইনাছ চিন হ'ব 4 পৰা 2 গ'লে 2 হ'ব ডেট মিন্স y ভ্যালু পাবা 2/2 মানে 1 ডাইৰেক্ট লিখিছোঁ দেই 1 y ভ্যালু 1 পালা এই y ভ্যালুটো সমীকৰণ 8 বহাই দিয়া y মান সমী 8 বহাই সমীকৰণ 1টো কি আছে 36 + y ভ্যালু বহাই দিয়া 36 + y ভ্যালু 1 = 4 okay this implies 36 = 4 - 1 হ'ব কাৰণ একটো মানে যোগত আছিলে 36 = 3 x = 3/3 x = 1 okay এতেকে নিৰ্ণয় সমাধান x ভ্যালু কিমান পালা 1 y = কিমান 1 তেন্তে আমাৰ ইয়াৰ লগতে এক্সাৰসাইজ 3.6 একৰ গোটেইখিনি কুৱেশ্যন শেষ হ'ল তেন্তে আমাৰ লেসনটো প্ৰায় শেষে হ'ল বুলি ক'ব পাৰি এটো আনসাৰটো চাওঁ বা 1 ঠিক আছে তেন্তে আমাৰ লাষ্ট 3টা কুৱেশ্যন আছে সমস্যা কুৱেশ্যন আছে আৰু সেইকেইটা কুৱেশ্যন ভাল কুৱেশ্যন সেইকেইটা মেট্ৰিকত
প্ৰায় আহিছে গোটেইকেইটা কুৱেশ্যন এবাৰ আহিছে বুলিয়ে ক'ব পাৰি প্ৰায় আহিছে মেট্ৰিকত আৰু আহি থাকে টেষ্টটো আহি থাকে সেই কুৱেশ্যনকেইটা তেন্তে লৈ আৰু এটা ভিডিঅ' বনালে তেন্তে আমাৰ এই লেচনটো কমপ্লিট তেন্তে এইটো হ'ল 16 নম্বৰ ভিডিঅ' আৰু ইয়াৰ পাছৰ 17 নম্বৰ ভিডিঅ'টোত আমাৰ লেচনটো কমপ্লিট হ'ব য'ত আমি এই 2 নম্বৰ কুৱেশ্যনৰ যিকেইটা সমস্যা 3টা সমস্যা আছে সেইকেইটা আলোচনা কৰিম আশা কৰিছোঁ তোমালোকে লেচনটো বুজি পাইছা আৰু নিজে প্ৰেক্টিছ কৰিবা এইটো যথেষ্ট বহুত দীঘল লেচন প্ৰেক্টিছৰ ওপৰত কথা অংকবোৰ কৰি চাবা নিজে আৰু তেতিয়া তোমালোকৰ সহজ হ'ব তেন্তে আজি ভিডিঅ'টোত ইমানেই আমি নেক্সট ভিডিঅ'ত এক্সাৰচাইজ 3.6ৰ মানে এই পাঠটোৰ লাষ্ট 3টা কুৱেশ্যন আলোচনা কৰিম তেন্তে আজি ভিডিঅ'টো অতপৰ চোৱাৰ বাবে ধন্যবাদ